वेलकम बैक टू माय चैनल। केमन आছেন আপনারা? আশা করি সবাই ভালো আছেন। মই মানে আজি মোৰ ফার্স্ট ব্লগ হয় আৰু এই ব্লগ মোৰ যেতে ব্লগ আজি মই বেলেগ একো নকৰো, সিম্পল অকমান কিচেনত আপোনালোকক ব্লগ গৈছো আৰু মানে আজি এক কাৰি বনাম, সেইটো আপোনালোকক শেয়াৰ কৰিম। তেনেহলে বলক কিচেনত যাওঁ। কিচেনত আহি গলো। মোৰ কিচেনটো মডেলৰ কিচেন নহয় আৰু মানে সিম্পল নৰ্মালি হয়। মই বনাব লৈছো এক কাৰি বনাবৰ কাৰণে মই ইয়াত এগ বইল কৰি থৈ দিছো। পাছে কেৰাহীত তেল দি দিছো, তেল গৰম হৈ গ'ল অলৰেডি। এতিয়া মই কণীখিনি বইল কৰি থৈ থোৱা কণীখিনি ইয়াত চাই মই চাগে ৰিলছখিনি দেখি পায় আপোনালোকে। আজি মই ৰিলছ নহয়, আজি এটা নৰ্মেলি এটা ব্লগ বনাইছো, মানে মিনি ব্লগ। আৰু এই ব্লগটো আপোনালোকে সকলোকে চাব। যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট। তাৰ আগৰ কামখিনি কৰিব লাগিব। কণীখিনি ফ্ৰাই হৈ গৈছে। মই ফ্ৰাই কৰোঁতে ইয়াত অকণমান নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ ইয়াত এড কৰিছিলোঁ। এতিয়া ফ্ৰাই হৈ গৈছে অলৰেডি। এতিয়া এইখিনি মই বেলেগ এটা কাটি আৰু এতিয়া কণী ভাজি থৈছিলোঁ যে সেই তাতে তেলখিনিতে মই পিঁয়াজ কাটি থৈছোঁ সৰু সৰুকৈ, এইখিনি ইয়াতে দি দিম। ফ্ৰেণ্ডছ আৰু এটা কথা কৈ দিওঁ, মানে আমাৰ ঘৰত মোৰ হাজবেণ্ডে হেৰি নাখায়, বইল কণী নাখায়, ভাল নাপায় বইল কৰি। পানী দিওঁ কাৰণে এটা কণী অমলেট কৰি দিছোঁ মোৰ হাজবেণ্ডৰ কাৰণে, মানে তেওঁ বইল কৰি নাখায়। আৰু কিবা বিশেষ কিবা কাম থাকিলে মই কি কৰোঁ, দিনতে একেবাৰে খানা বনাই দিওঁ। খানা আমি অকল তৰকাৰীটোহে বনাওঁ, মানে চব্জিটো আৰু ভাতটো লাগিলে ৰাতি বনাওঁ, বা ভাত বা ৰুটি ৰাতি আকৌ নেক্সট বনাওঁ। কিন্তু চব্জি বা দাইল কি কৰোঁ, একেবাৰে কেতিয়াবা বনাই দিওঁ, মানে কিবা কাম এক্সট্ৰা কাম লাগিলে আৰু দুটা মিডিয়াম সাইজৰ বিলাহী কাটি লৈছিলোঁ। ইমান খাই ভাল পায়। ধনিয়া আৰু জিৰা পাউডাৰ পিচি থৈছিলোঁ, এইখিনি দি দিম। মানে এনেকুৱা ধনিয়া আৰু জিৰা, গোটা ধনিয়া জিৰা বজাৰ পৰা কিনি আনিব, তাৰ অকণমান ভালকৈ ধুই অকণমান ভাজি ল'ব। ভাজি কেনে আপোনালোকে মিক্সি আছে যদি মিক্সি ভালকৈ পিচি কেনে গ্ৰাইণ্ড কৰি কেনে ধুনীয়াকৈ টেমাত থৈ দিব, ভালকৈ থাকে। আৰু মিট মছলা ইউজ কৰিলে খানা বনাবলৈ সময় আৰু ভাল হয়, মানে টেষ্টটো ভাল হয় আৰু আপোনাৰ ভাল লাগে খাই। আৰু বেলেগ এটা টেষ্ট। পেকেটৰ মছলা ইউজ আমি যিমান কৰোঁ তাতকৈ বেটাৰ, মানে আপুনি যদি বজাৰৰ পৰা ধনিয়া আৰু জিৰা গোটা ধনিয়া আনে, তেতিয়াহ'লে সেইকেইটা কি কৰি ভালকৈ অকণমান লাইট অকণমান ভাজি ল'ব মছলাখিনি, তাৰপিছত মিক্সিত পিচি দিব আৰু এটা টেমাত ফ্ৰাই কেতিয়াবা কি হয়, কিছুমান মিক্সৰ থাকে ন, পেকেট মছলা ইমান মানে ইউজ কৰিব নালাগে। আৰু সেইটো কাৰণে মই নিজৰ যিটো আপোনালোকৰ নিজৰ ইচ্ছা হ'ব পাৰে। কোনোবাই পেকেট মছলা খাই ভাল পায়, কিছুমানে আকৌ এনেকুৱা মছলা ঘৰতে বনাই লৈ ধুনীয়াকৈ মানে পিচি লৈ আনি মেলি সেইটোও ভাল পায়। আপুনি যিটো ভাল লাগে ফ্ৰেণ্ডছ ভিডিঅ' কৰি থাকোঁতে পাহৰি গ'লো আকৌ, মানে মাজতে পিচি গ'ল। মই ইয়াত অকণমান জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা চানৰাইজৰ মিক্স কৰিছোঁ, যাতে তৰকাৰীখিনি আৰু ধুনীয়াকৈ টেষ্টি হওক বুলি অকণমান ভাজি দিম। বেটা মানে এটাই বেটা আছে, দুৰ্লভ হয়। হাই কৰি দিয়া বেটা, হাই কৰি দিয়া। সেইখিনি হ'ব। মানে মই দুটামান আলু বইল কৰি থৈছোঁ, এই আলু